সময় হ'ল ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ আৰু আজিৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টত কি আছিল তাকে চাওঁ আহক। আৰু ইফালে মই মুড়ি লৈ লৈছোঁ, লগতে ৰাতিপুৱা মটৰৰ ঘুগুনি বনাইছিলোঁ ল'ৰা দুটাক টিফিনত দিবৰ কাৰণে। ৰুটি আৰু ঘুগুনি সিহঁতক দি পঠিয়াই দিলোঁ আৰু ময়ো এতিয়া খাবলৈ ল'লোঁ। আৰু মই ভাবিছোঁ আজি অকণমান বাঙালী ষ্টাইলত খোৱা যাওক, কাৰণ শুনিছোঁ যে বঙালীসকলে হেনো মুড়ি আৰু ঘুগুনি একেলগে খাই খুব ভাল পায়। গতিকে আজি ময়ো ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ আৰু এইদৰে বাহিৰলৈ ওলাই আহিছোঁ প্লেটখন হাতত লৈ পেলাই। আৰু চাওকচোন বতৰটো যে ইমান ধুনীয়া আজি। কালি ৰ'দ দিছিলে, গৰম বহুত আছিল, কিন্তু আজি বতৰটো ঠাণ্ডা হৈছে। বৰষুণ দিয়া নাই যদিও সুন্দৰ বতৰ, ৰ'দো ওলোৱা নাই আৰু বতাহ অকণমান দিছিলে। বৰ ভাল লাগে এনেকুৱা বতৰত থাকি, বহুত ভাল লাগে নহয়নে? গৰম বেছি ইমান আছিলে, এতিয়া যিহেতু ঠাণ্ডা হৈছে গতিকে ল'ৰা দুটা স্কুলত পঠালেও কিন্তু মনটো বেয়া নালাগে। যিকেইদিন গৰম আছিল ইহঁতক স্কুলত পঠাই মনটো বহুত বেয়া লাগিছিল, কিন্তু এতিয়া নিশ্চিন্ত হৈ থাকিব পাৰোঁ। আৰু এয়া খাবলৈ ওলাইছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ তেওঁলোকে কেনেকৈনো খায়। এয়া চাওকচোন, মই ধুনীয়াকৈ লৈ লৈছোঁ ঘুগুনিখিনি, মুড়িৰ ওপৰত এইদৰে লৈ লৈছোঁ আৰু এইদৰে খাই চাবচোন, বৰ ভাল লাগে। মচমচীয়া ধৰণৰ এটা ভাৱ আহে, খাবলৈ বহুত বেছি ভাল লাগে। আৰু আজিৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো এনেদৰেই আছিল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট কৰিব।